শ্ৰী শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰৰ শুভ 138তম আবিৰ্ভাৱ বৰ্ষ উপলক্ষে লংকাত ধৃতি দিখৌ মহোৎসৱৰ উদযাপন হুজাই জিলাকে ধৰি নগা মৰিগাঁও ডিমা হাছাও পূব আৰু পশ্চিম কাৰ্বি আংলং জিলা সৰ্বমুঠ 6খন জিলাৰ ব্যৱস্থাপনাত অনুষ্ঠিত কৰা হয় উক্ত অনুষ্ঠান। অনুষ্ঠানৰ বাবে লংকা চহৰৰ মূল পথছোৱা সজাই পৰাই তোলাৰ লগতে উন্নত অনুষ্ঠানৰ বাবে লংকা হট সংঘৰ বিহাৰৰ গাতে লাগি থকা লংকা হাইস্কুলৰ খেলপথাৰত মূল মণ্ডপ স্থাপন কৰাৰ লগতে লংকা ক্ৰীড়া সন্থাৰ খেলপথাৰতো আন এক মণ্ডপ স্থাপন কৰা হৈছে। লগতে বিভিন্ন অনুষ্ঠানৰ বাবে লংকা লংকেশ্বৰী নাট্য মন্দিৰৰ প্ৰাংগণ লংকাৰ মাৰ্কেটিং আদি কেইবাটাও ঠাই সামৰি এক বৃহৎ অনুষ্ঠান অনুষ্ঠিত কৰিছে উদ্যোক্তাই। পুৱাৰ পৰা বিভিন্ন অনুষ্ঠান অনুষ্ঠিত হোৱাৰ লগতে বৰ্তমানো লোকাৰণ্য লংকাৰ চহৰ নিশাও দেশৰ বিভিন্ন প্ৰান্তৰ সাংস্কৃতিক দলে উক্ত অনুষ্ঠানত নিজ নিজ কাৰ্যসূচী পৰিৱেশন কৰিছে আৰু আনহাতে ৰাজ্যক আকৰ্ষণ কৰাৰ নিমিত্তে লংকা হাইস্কুল খেলপথাৰত বিভিন্ন জনগোষ্ঠীয় লোকৰ পৰম্পৰাগত ঘৰ উপাসনা গৃহ আদি নিৰ্মাণ কৰা পৰিলক্ষিত হয়। লংকাৰ পৰা চিকুৰ ৰহমানৰ ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। নমস্কাৰ। খুবেই মহা উৎসৱ ক'ব গ'লে এইটো আমাৰ যি অনুকূল চন্দ্ৰৰ যি 138তম জন্ম আবিৰ্ভাৱ আৰু এই প্ৰগ্ৰামটোৰ নাম হ'ল দিখৌ দিখৌ আৰু এই প্ৰগ্ৰামটো চাইছে বৰ্তমান সময়ত আমি আছোঁ লংকা স্পৰ্টছ এছ'চিয়েশ্যনৰ মাছ ফিল্ডত আৰু ইয়াত হাজাৰ হাজাৰ মানুহ আজি গোটেই দিন হাজাৰ মানুহ ইয়াতে ভিৰ কৰিছে। 4খনমান ফিল্ড লৈ পিনে ফিল্ড চুৰি পিনে এই প্ৰগ্ৰামটো হৈ আছে। খুবেই আনন্দময় প্ৰগ্ৰাম আৰু এইফালে চাই আছে অৰ্কেষ্ট্ৰা প্ৰগ্ৰাম চালে মানুহ পূৰা আনন্দ কৰি আছে, বহুতেই ভাল লাগি আছে। 6খন জিলাৰ মানুহ আহিছে। 1 লাখতকৈ অধিক মানুহ ইয়াতে আহিছে। সিহঁতে টাৰ্গেট লৈছিলে 1 লাখ, সিহঁতে প্ৰসাদ বনাইছিলে 1 লাখত, কিন্তু 1 লাখতকৈ অধিক মানুহ আহিছে ইয়াতে। যিটো প্ৰসাদ শ্বৰ্ট হৈ গৈছিলে মাজত এবাৰ, তাতে আমি গম পাইছোঁ যে 1 লাখতকৈ অধিক মানুহ হৈছিল বুলি। খুবেই একচুৱেল এইটো লংকাৰ কাৰণে এটা ঐতিহ্যময় দিন ক'ব গ'লে, কাৰণ আমি লংকাৰ এনেকুৱা ঐতিহ্যময় দিন আমি দেখাই নাই, হিষ্ট্ৰীত দেখাই নাই কেতিয়াবা ইমান মানুহ একলগ হোৱা। তো খুবেই ভাল লাগিছে, সকলোৱে ইয়াত আহি পিনে আনন্দ কৰিছে, তাকে বহুত ভাল লাগিছে আৰু ধন্যবাদ। আজি 138তম শ্ৰী শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰ দেৱৰ জন্মতিথি আৰু সেয়েহে 6খন জিলাক লৈ পেলাই আমাৰ লংকা আজি দিনজোৰা যোৱাকালিৰ পৰা এটা ধৰ্মীয় অনুষ্ঠান হৈছে। সেইকাৰণে মই ভাবোঁ আজিৰ কাৰণে লংকা ভূমি এটা দেৱভূমিত পৰিণত হৈছে। হাজাৰ লাখৰো অধিক ধৰ্মপ্ৰাণ মানুহ ইয়াত গোট খাইছে, এক অভিলেখ ৰূপ হৈছে। আৰু মোৰ ব্যক্তিগত ভাবা মতে যে এই যে আমাৰ সমন্বয়, বিভিন্ন ভাষা ভাষীৰ সমন্বয়, আমাৰ অসমীয়া, বেংগলী, নেপালী, বিহাৰী, হাজং, কুকি, মাৰ, ডালো, তিৱা, মানে বিভিন্ন ভাষা ভাষীৰ যে সমন্বয় এইটো এক অভিলেখ ৰূপ বুলি মই ভাবোঁ। তাৰ কাৰণে মই ভাবোঁ এনেকুৱা ডাঙৰ ধৰ্মীয় অনুষ্ঠান লংকাত আগত কেতিয়া হৈছে বুলি মোৰ অনুভৱ হোৱা নাই। আমি আশাবাদী ধৰ্ম আমাক অন্তৰাত্মা তুষ্টি দিয়ে, ধৰ্ম আমাক পথ দিয়ে। সকলো ধৰ্মাৱলম্বী আমি একত্ৰীকৰণ হৈ পেলাই আমাৰ ভাৰত মাতা হিন্দু ৰাষ্ট্ৰ, আমাৰ ভাৰত ৰাষ্ট্ৰ আমাৰ যেন আৰু জিলিকাই দিব পাৰোঁ, তাৰ কাৰণে আমাৰ আহ্বান থাকিল, অনুৰোধ থাকিল। ইমান ডাঙৰ এটা কাৰ্যক্ৰম কি ধুনীয়াকৈ অৰ্গেনাইজ হৈছে, তাৰ কাৰণে এই সংস্থা বা সংগঠনৰ সকলো মুৰব্বীসকলক, জ্যেষ্ঠ যুৱক যুৱতীক মোৰ আন্তৰিক অভিনন্দন থাকিল। আৰু মই গৌৰৱ বোধ কৰিছোঁ যে লংকা এনেকুৱা ডাঙৰ ধৰ্মীয় অনুষ্ঠান হৈছে। যিহেতু লংকা এতিয়া আমাৰ লামডিং অন্তৰ্ভুক্ত হৈছে, সেইকাৰণে আমি সকলো হুজাই জিলা লামডিং তথা লংকাবাসী ৰাইজৰ হৈ পেলাই আমাৰ যিসকল জিলাৰ পৰা ধৰ্মপ্ৰাণ মানুহসকল ইয়াত আহিছে, সকলোবোৰ আন্তৰিক শ্ৰদ্ধা থাকিল, ভক্তি থাকিল, অভিনন্দন থাকিল।